হেল্ল' ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ মাজত আকৌ এটা নতুন ভিডিঅ' আনিছোঁ। এইটো ভিডিঅ'ত আলোচনা কৰিম আজি হৈ যোৱা ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰটোৰ ভিতৰত লং কুৱেশ্যন মই দিয়া কি কি কমন আহিছে। আৰু বহুত ষ্টুডেণ্টে মোক কমেণ্ট কৰি কৈ আছে, ছাৰ কিমান মাৰ্কছ হ'লে গ্ৰেছ মাৰ্ক দিব? মই তোমালোকক ডিটেইলছত কৈ দিম শেষত কিমান মাৰ্কছ হ'লে গ্ৰেছ মাৰ্ক দিব। এতিয়া আমি চাই লওঁ মই দিয়া কুৱেশ্যন কি কি কমন আহিছে। 46 নং কুৱেশ্যনটো কমন আহিছে, মই তোমালোকক কৈ দিওঁ। 21 নং পৃষ্ঠাৰ 3 নং কুৱেশ্যনটো মই কি কৈছিলোঁ, স্বদেশী আন্দোলনৰ বিষয়ে আহিব, 100% চিয়'ৰ আহিছে। এতিয়া মই কৈছিলোঁ স্বদেশী আন্দোলনৰ অৱদান নহ'লে ফলাফল আহিব, এইটো কুৱেশ্যন আহিছে। কিন্তু ভগিনী নিবেদিতাৰ অৱদানৰ বিষয়ে লিখিব দিছে। তোমালোক যেতিয়া স্বদেশী আন্দোলনৰ অৱদানৰ বিষয়ে লিখিছা তেতিয়া ভগিনী নিবেদিতাৰ বিষয়ে অলপ লিখিব লাগিব, নহ'লে নম্বৰ নিদিয়ে। যদি তোমালোক স্বদেশী আন্দোলনত ভগিনী নিবেদিতাৰ অৱদানৰ বিষয়ে একো নাজানা, যদি স্বদেশী আন্দোলনৰ বিষয়ে অলপ লিখি থৈ আহিলা তথাপি কিবা এটা নম্বৰ পাবা। 2 আছে 1 নম্বৰ হ'লেও তোমালোক পাবা। যিবিলাক ষ্টুডেণ্ট লিখি থৈ আহিছা তোমালোক কিবা এটা নম্বৰ পাবা, এইটো কমন কুৱেশ্যন। নেক্সট 47 নং কুৱেশ্যনটো মই কৈছিলোঁ এইটো MCQ টাইপ কুৱেশ্যন আহিব, কিন্তু কি হ'ল লং কুৱেশ্যন আহিছে। 40 পৃষ্ঠাৰ 40 নং কুৱেশ্যনটো। তাৰপিছত তোমালোক চাবা 49 নং কুৱেশ্যনটো 106 নং পৃষ্ঠাৰ 10 নং কুৱেশ্যনটো, এইটো ডাইৰেক্ট কুৱেশ্যন দিছে, অনুলিৰ পৰা তুলি দিছে। নেক্সট তোমালোক চাবা 50 নং কুৱেশ্যনটো টোটেলি মেকিং কুৱেশ্যন, তোমালোক চাবা 48 নং পৃষ্ঠা। মই কৈছিলোঁ কোনটো কুৱেশ্যন মই তোমালোকক দেখুৱাই দিওঁ কিতাপৰ পৰা। এইটো মই কৈছিলোঁ অসমত 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ কাৰণসমূহ, এইটো মই কৈছিলোঁ। কিন্তু কুৱেশ্যনটো সেইটোৱে দিছে, অলপ ক্ৰিটিকেল টাইপ দিছে। ইয়াত চোৱা তোমালোক অসমত 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ এইটো দিছে। এই কুৱেশ্যনটো তাৰ লগত অলপ কানেকশ্যন আছে, তোমালোক অলপ মিলাই লৈ লিখিব লাগিছিল। তোমালোক কি কৰিলা, ইমান টান দিছে কুৱেশ্যন পেপাৰটো, সেইকাৰণে তোমালোক একো লিখি থৈ নাহিলা। এইটো কুৱেশ্যনৰ লগত 48 নং পৃষ্ঠা যিটো মই কুৱেশ্যন দেখুৱাই দিছিলোঁ সেই কুৱেশ্যনটোৰ বহুত মিল আছে, তোমালোক লিখিব লাগিছিল। নেক্সট তোমালোক চাবা 51 নং কুৱেশ্যনটোৰ যিটো নাইবা দিছে এইটো কুৱেশ্যন একদম ডাইৰেক্ট কমন পৰিছে। 80 পৃষ্ঠাৰ 1 নং কুৱেশ্যনটো 5 মাৰ্কছ, তোমালোক চাবা দেই। ডাইৰেক্ট কুৱেশ্যন কেইটা পালোঁ আমি, তোমালোক চাবা 49 নং কুৱেশ্যনটো ডাইৰেক্ট, 106 নং পৃষ্ঠাৰ 10 নং কুৱেশ্যনটো, আকৌ 51 নং কুৱেশ্যনটোৰ নাইবা যিটো দিছে এইটো কুৱেশ্যন ডাইৰেক্ট 80 পৃষ্ঠাৰ 1 নং কুৱেশ্যনটো ডাইৰেক্ট 5 মাৰ্কছ আছে। তাৰপিছত মই এইবিলাক দেখুৱাই দিছিলোঁ, অলপ ক্ৰিটিকেল টাইপ দিছে, মেকিং কৰি দিছে, তোমালোক কনচেপ্ট থাকিলে লিখিব পাৰিবা, নহ'লে নোৱাৰা। নেক্সট আমি চাম কোনটো কমন পৰিছে। 56 নং কুৱেশ্যনটো কমন পৰিছে, মই দেখুৱাই দিছিলোঁ, মই মোৰ যিটো নোট কপি আছে তাৰ পৰা মই দেখুৱাই দিছিলোঁ। নেক্সট মই বাৰে বাৰে কৈছিলোঁ 60 নং কুৱেশ্যনটো অসমৰ নহ'লে ভাৰতৰ মানচিত্ৰ আহিবই, 100% চিয়'ৰ মই দেখুৱাই দিছিলোঁ। আৰু তোমালোক চোৱা অসমৰ মানচিত্ৰটো আহি গৈছে, একো টেনশ্যন নাই, একো টেনশ্যন কৰিব নালাগে। সমাজ বিজ্ঞানৰ কুৱেশ্যন পেপাৰটো অলপ ক্ৰিটিকেল টাইপ হৈছে, তোমালোকৰ যদি এক্সাম বেয়া হৈছে একো নাই, নেক্সট এক্সাম যিটো আছে সেইটো এক্সাম তোমালোক ভালকৈ দিবা। টোটেল কিমান মাৰ্কছ কমন পৰিছে মই দিয়া, তোমালোক চাবা MCQ কুৱেশ্যনটো বহুত কমন পৰিছে, কিন্তু লং কুৱেশ্যন 22 মাৰ্কৰ কমন পৰিছে। একো নাই, তোমালোক নেক্সট এক্সাম ভালকৈ দিবা। আৰু তোমালোকৰ যদি কিবা হেল্প লাগে মোক কমেণ্ট কৰি কমেণ্ট বক্সত জনাবা। বহুত ষ্টুডেণ্টে মোক কমেণ্ট কৰি কৈছা, ছাৰ কিমান মাৰ্কছ হ'লে গ্ৰেছ মাৰ্ক দিব? তোমালোক একো টেনশ্যন কৰিব নালাগে, যদি তোমালোক অনলি 4 নম্বৰ পোৱা থিয়ৰীত তথাপি তোমালোক পাছ কৰি যাবা। যোৱা বছৰৰ মই এটা ষ্টুডেণ্ট মাৰ্কশ্বিট চাইছিলোঁ, তেওঁ অনলি MCQ 13টা হৈছিল আৰু লং কুৱেশ্যনত 4 পাইছিল, তাক 10 মাৰ্কছ গ্ৰেছ দিছে, মই নিজে চাইছোঁ। একো টেনশ্যন কৰিব নালাগে, সেইকাৰণে তোমালোক MCQ 13টা হ'বই মেক্সিমাম ষ্টুডেণ্টৰ, আৰু তোমালোক 4 মাৰ্কছ পালেই তোমালোকৰ গ্ৰেছ মাৰ্ক দিব। নেক্সট এক্সাম ইংলিছ আছে, ইংলিছ এক্সামৰ কাৰণে ভালকৈ প্ৰিপেয়াৰ হোৱা, নেক্সট এক্সামবিলাক ভাল কৰিবই লাগিব।